মাৰ লগত বহি যেতিয়া কথা বতৰা পাতি থাকোঁ তেতিয়া মই বেছিভাগ মাহঁতৰ দিনৰ খোৱাবোৰৰ কথাকে পাতোঁ। তেতিয়া মায়ে কয় আমাৰ নানে আমাক এনেকৈ চব্জি বনাই খুৱাইছিলে, তেনেকৈ চব্জি বনাই খুৱাইছিলে। নান হৈছে মোৰ মাৰ মাক। মই প্ৰায়ে মাৰ মুখত শুনিবলৈ পাওঁ মোৰ ইয়াই মানে আইতাৰ গুণাগুণৰ কথা। তেতিয়া মই ভাবোঁ যদি মই আইৰ দৰে বনাই মাক খুৱাব পাৰিলোঁ হয়, সেই আইৰ দৰেনো মই ক'ত বনাব পাৰিম। তথাপিতো চেষ্টা অলপ কৰিছোঁ আৰু। সেইকাৰণে ভাবিছোঁ আজি মই পিঠাৰ চব্জি বনাম। বাৰীৰে লাইপাত কেইখিলামান আনি ধুই মিহিকৈ কাটি লৈছোঁ। লাইপাতেৰে পিঠাৰ চব্জি বনাম। একেবাৰে চিম্পলকৈ মা মছলা একো ব্যৱহাৰ কৰা নাই। খালি পিঁয়াজ আৰু জলকীয়া। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। এইবিলাক চব্জিত মছলাৰ কোনো দৰকাৰেই নাই। তেল গৰম হোৱাত পিঁয়াজ জলকীয়া অকণমান ভাজি লৈ নিমখ হালধি দি লৰাই দিছোঁ। নিমখ হালধি দিয়া ভিডিঅ'টো মোৰ লোৱা নহ'ল। মই কেমেৰাটো চুইছিলোঁ কিন্তু কেমেৰাটো অন নহ'ল। এতিয়া কুটি লোৱা লাইখিনি দি লৰাই অকণমান সময় ভাজি পানী দি দিছোঁ। তাৰ পাছত পিঠাগুড়ি 2 চামুচ পানীত ঘুলি দি ভালদৰে লৰাই দিছোঁ যাতে লাগি নধৰে। ঢাকনিখন লগাই ভালকৈ উতলিবলৈ দিছোঁ আৰু সিজি ডাঠ হৈ অহাত নমাই দিলোঁ। আৰু এইফালে আলু আৰু ৰঙালাও বইল কৰিবলৈ লৈছোঁ। বেলেগকৈ নকৰোঁ আৰু ভাতৰ লগত কুকাৰতে একেলগে দি দিছোঁ। মাৰ পৰা শিকিছোঁ মই ৰঙালাও বইল কৰি খাই। বেছিভাগ কুমলীয়া ৰঙালাও খায়, কিন্তু মই এতিয়া কুমলীয়া ৰঙালাওনো ক'ত বিচাৰি ফুৰোঁ, সেইকাৰণে এইটো আনি থোৱা আছিলে, ইয়াকে লৈছোঁ। এতিয়া ভাতটো হৈ গ'ল। অলপ সময় ৰৈ ভাতখিনিৰ পৰা আলু আৰু ৰঙালাওখিনি উলিয়াই লৈছোঁ। আৰু আলুখিনি বাকলি গুচাই পিঁয়াজ জলকীয়া দি পিটিকা কৰি লৈছোঁ। ৰঙালাওখিনি পিটিকা কৰি খাওঁ ক'লেও পাৰি, কিন্তু মই কৰা নাই। এনেকৈ খালে বেছি ভাল লাগে বুলি। আজিৰ থালিখনত মোৰ মাৰ ভাল লগা বস্তু আছে। আলুৰ বাদে মোৰ মাৰ ৰঙালাও খাই খুব ভাল পায় আৰু পিঠা শাক খাই পেলাই খুব ভাল পায়। আৰু এনেকৈ আজি আমাৰ মা মছলা নিদিয়া চিম্পুল দুপৰীয়া ভাত সাজ হৈ গ'ল।